কতদিন কত যুগ আজি যাই পাৰ হৈ তথাপিতো উভতি নাহিল মোৰ প্ৰাণৰ দেৱতা। পৰা নাই মই একোকে বুজিব। কিহৰ আশাত তেওঁ অনাহাৰ অনিদ্ৰাই তপস্যাত আপোন পাহৰা হৈছে। হে প্ৰভু, মোৰ স্বামীক কুশলে ৰাখিবা দয়াময়। মোৰ স্বামীক কুশলে ৰাখিবা দয়াময়। কুশলে ৰাখিবা। জয় শিৱ শম্ভুনাথ, জয় শিৱ শম্ভুনাথ, জয় হোক দৈত্যৰাণী কয়াধুপতি। কোন তুমি অতিথি ব্ৰাহ্মণ? খন্তেক অপেক্ষা কৰা, আনি লওঁ মই পূজাৰ সম্ভাৰ। নালাগে ৰাণী, অৰ্চনা বন্দনা মোক একোকেই নালাগে। তোমাৰ এই মংগলৰ হেতু নিজে আহি আমি চাপিছো ওচৰ। মোৰ মংগলৰ বাবে? হয় ৰাণী। বুজা নাই বিপ্ৰদেৱ, কোৱাচোন মোক সকলোবোৰ কথা ভাঙি পাতি কোৱা। শুনা তেন্তে দৈত্যপতেশ্বৰী, ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে, মোৰ স্বামীয়ে? হয় তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখত। নাই, কি ক'লে? হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই? মিছা কথা, এই সকলোবোৰ মিছা কথা। কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ? কোন তুমি? ৰাণী, এই বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ নহয় সম্ভৱ। স্বচক্ষে দেখিলো মই তোমাৰ স্বামীক। কি দেখিলা? শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল, বিপ্ৰদেৱ! সমস্ত শৰীৰ ঢাকিল উই পৰুৱাই। ইমানতো ভাবা নেকি ৰাণী, জীয়াই আছে বুলি তোমাৰ স্বামী হিৰণ্যকশিপু? কি শুনালা বিপ্ৰদেৱ? স্বামীৰ অবিহনে আজি মই কিমতে কটাম বিয়াৰ? ৰাণী, স্থিৰ হোৱা ৰাণী, স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি এই দানৱ বংশৰ জীয়াই ৰাখিব লাগিব তোমাৰ গৰ্ভজাত দৈত্যৰ সন্তান। ৰাণী, বিপ্ৰদেৱ! তোমাৰ এই মংগলৰ হেতু দেৱৰাজ ইন্দ্ৰ আজি চাপিছে ওচৰ। কি ক'লা বিপ্ৰদেৱ? দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ? কিন্তু নাজানানে বিপ্ৰদেৱ, দানৱৰ চিৰশত্ৰু স্বৰ্গৰ সেই দেৱ পুৰন্দৰ শত্ৰুকৈ মংগল কামনা কদাপিতো নকৰে দেৱতাই। ৰাণী, দানৱক কাহানিও শত্ৰু জ্ঞান কৰা নাই সেই দেৱ পুৰন্দৰে। কিন্তু কি কৰিবা ৰাণী, বাৰে যে দানৱে স্বৰ্গতে ঘটাই বিপৰ্যয়। রানী, বিপ্রদেব, তুমি যা অতপরে বিপ্র বলে ভাবি আসা মন সৎমবেশী মহেশী দেব পুরন্দর তোমারে মঙ্গলের ক্ষেত্র নেব খুঁজো তোমার কাছে মই স্বর্গ পুরী নই। কি কলা? তুমি আসিলা সেই সৎমবেশী দেহ পুরন্দর? হয় রানী, মই সেই সৎমবেশী দেব পুরন্দর। শত্রু রানী, তুমি মোর স্বামীর শত্রু। রানী, স্বামীর শত্রু মানে মোর শত্রু। রানী, নালাগে কৰিব তুমি কায়াধৰ মংগল কামনা। এই রানী,
গুচি যোৱা তুমি মোৰ সন্মুখৰ পৰা পহৰী দুৱাৰী পহৰী কোন কোন আছা বন্দী কৰা এই অধম দেৱেন্দ্ৰ মাতা মাতা রানী উচ্ছ্বাসের মাতা তোরি প্রহরী করুণাই আজি জীবিত ধরা সকলোকে মৃত্যুদণ্ড দিলে দেবতাই হাতৰ শিকাৰী হাততে পাই নেৰিম সহজে প্ৰতিহিংসাৰ প্ৰতিশোধে উৰাব ইন্দ্ৰই আহা ৰাণী আহা সাৱধান মূৰ্খ স্বামী নথকাৰ সুযোগ লৈ তই মোৰ গোপন কক্ষত কৰিছ প্ৰৱেশ ঠিক হঠাৎ তোৰ ইন্দৰ্জনক এই পশ্চ পাবতে মোৰ স্বামী দেৱতাই ক'ত ৰক্ষা পাবি শিৰ নীলাজ দেৱতা এই ৰাণী নালাগে নালাগে সেইবোৰ কথা বলা 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 ৰাণী নতু বিলম্বই অ ৰাণী বিলম্বই ঘটাব বিঘিনি বাজেৰা মোৰ বাজেৰা দেৱেন্দ্ৰ আহা মোৰ বাজেৰা দেৱেন্দ্ৰ লৈ যাওঁ তোমাক স্বৰ্গ পৰি লৈ আহা দেৱেন্দ্ৰ মোৰ বাজেৰা আহা ৰাণী পুৰন্দৰ এয়া তুমি কি কৰিলা এনেদৰে পৰস্ত্ৰীক হৰণ কৰি কিয় বাৰু তুমি মহাপাপত লিপ্ত হলা এনে কাৰ্য অতি অশুভন বাসৱ এনে কাৰ্য অতি অশুভন দেৱঋষি তার আগে চাওকে কোনেই কোনেই দৈত্য রমণী দেবতার শিরশত্রু হিরণ্যকশিপু ব্রহ্মাকে তপস্যা করি চহি পমি মিলি গল ধরার বক্ষ নারায়ণ আর তারেই পত্নী এই কয়াধু রানী গর্ভবতী অজনী সম্ভবা সেই দেৱঋষি মই নষ্ট কৰি এই গৰ্ভপাতে সমূলংশ লুপ্ত কৰি দানৱৰ নাম চিৰশান্তি লভিব ইন্দ্ৰ চমৎকার আই দেৱঋষি চমৎকাৰ চমৎকার উদ্দেশ্য তোমাৰ যাৰ তপবলত সমগ্ৰ বিশ্বত আতংকৰ হৈছে সূচনা যাৰ যুগবল দেখি স্বয়ং যুগেশ্বৰ চিন্তিত তেনেজন হিৰণ্যকশিপু ইমান সহজে লীন যাবলৈ ধৰাৰ বৈক্ষণ তাৰ মানে দেৱঋষি এতিয়াও হিৰণ্য অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ কিন্তু দেবেন্দ্ৰ তুমি যাক বলেৰে কৰিছা হৰণ তেওঁৰে গৰ্ভতে যে নিষ্পাপ শিশু ধাৰণ কৰিছে তেওঁ ভগৱান শ্ৰীহৰিৰ পৰম ভক্ত সাক্ষাৎ মহাভাগৱত তুমি হে নালাগে দেবেন্দ্ৰ লক্ষ লক্ষ দেৱতাৰ বজ্ৰৰ প্ৰহাৰেও তেওঁৰ একো বিঘিনি ঘটাব নোৱাৰে গতিকে পুৰন্দৰ মোৰ বাক্য ৰক্ষা কৰি সসন্মানেৰে মুক্তি দিয়া তুমি কায়ে ধৰা নেকি মই
দেৱঋষি মোক আপুনি ক্ষমা এই কৰক। পুৰন্দৰ, হয়, ৰাণী তুমি মোক ক্ষমা কৰি দিবা, ৰাণী মোক ক্ষমা কৰি দিবা। পুৰন্দৰ, রানী সপ্তম মনুময় দেব পুরন্দর বিধাতার বিধিলিপি যার কপালতি কর্ম অনুসারে কৰিছে অঙ্কন, ঠিক সেইদৰে অহৰ নিৰিখে ঘূৰিছে ভাগ্য পুৰন্দৰৰ লগত। বিধাতার পদে সাধ্যকাৰ তাক কৰিব খণ্ড। নারায়ণ নারায়ণ নারায়ণ। দেৱৰ্ষি, রানী আপুনি মোক এই মহা সংকটৰ পৰা উদ্ধাৰ কৰিলে। নারায়ণ, আপোনাক মই কিবাদৰে কৃতজ্ঞতা কৰিম জ্ঞাপন। হে দেৱৰ্ষি, অভাগী কায়াধৰ সহস্ৰ কোটি প্ৰণাম গ্ৰহণ কৰোঁ। সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরি নারায়ণী নমস্তুতে। উঠা রানী, নাহে মানে স্বামী তোমাৰ লতি তপস্যাৰ পৰা মোৰ আশ্ৰমতে তুমি আশ্ৰিতা হৈ থাকিব পাৰিবা। মই তোমাকে নিতৌ হৰি নাম শ্ৰৱণ কীৰ্তন কৰাম। দেৱৰ্ষি, ৰাণী নাহে মানে স্বামীদেৱৰ তপস্যাৰ পৰা ওলটি আপোনাৰ আশ্ৰমত আশ্ৰিতা হৈ মই লভিন কৰোঁ না। নাৰায়ণ। দেৱৰ্ষি, ৰাণী মোৰ এটি অনুৰোধ আছিল আপোনাৰ ওচৰত ৰাখিবনে মোৰ সেই অনুৰোধ? প্ৰকাশ কৰে ৰাণী। দেৱৰ্ষি, পিতৃৰ গৃহ মই এৰিলো সিদিনাই। হৰিনাম মুখৰ পৰা গ'ল সিদিনাই। নাৰায়ণ সেইবাবে মোৰ এটি হৰিনাম শুনিবলৈ বৰ মন গৈছে। মোক নাৰায়ণ। এটি হৰিনাম গাই শুনাবানে? নিশ্চয় নিশ্চয় দেৱী, শুনা তেন্তে দেৱী, স্থিৰ কৰি মন। হে কৃষ্ণৰ চৰণ চিন্তি বেকৰ হৃদয়ত এয়া সন্ত ঈশ্বৰ হৰি সমস্ত ভূতত এহেন জানি প্রাণী ককো এৰিবা শতকাৰ হে বিষ্ণু তৰতি হৈবে তোমাৰ। আৰু শুনা ৰাণী, এই শ্ৰৱণ কীৰ্তন স্মরণ বিষ্ণুর এই অর্চন পদ সেবন সখিত
এ বন্দনা বিষ্ণু করিবা দেহার এনবিধ ভক্তি ৰসৰ দ্বাৰাই ভগৱান শ্ৰীহৰিক সন্তুষ্ট কৰিব পাৰি। ইয়াৰ ভিতৰত ৰাণী শ্ৰৱণ আৰু কীৰ্তনে শ্ৰেষ্ঠ। এতিয়া বলে ৰাণী, আমি আৰু ইয়াত পলম কৰি নাথাকো। তুমি আৰু মই হৰি নাম লৈ লৈ মোৰ আশ্ৰমৰ দিশে হওঁ অগ্ৰসৰ। বলা দেউৰী। এ হৰি নামে হৰি নামে হৰি নামে এ হৰি নামে করিয়াছে জগত উদ্ধার। এ হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত উদ্ধার। এ হরি নামে করিয়াছে জগত